নলবাৰীৰ কয়াকুছি বল শ্ৰী শ্ৰী গোপাল থানত সনাতন ধৰ্মালোচনী সভা গোপাল থানত 63 সংখ্যক ধৰ্মালোচনী সভাৰ আজি দ্বিতীয়টো দিন ধৰ্মধ্বজা উত্তোলন কৰে এনবি নিউজৰ শ্ৰী এমডি নিপেন দাসে নৃপেন দাসক উদযাপন সমিতিৰ বিপুল আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্ণিল শোভাযাত্ৰাৰে এনেদৰে আদৰি লৈ যায় সিএমডি নৃপেন দাসক থানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 2 লাখ টকাৰ অনুমোদন সিএমডি নৃপেন দাসৰ আৰু ধৰ্মধ্বজা উত্তোলনৰ পাছতেই উলিওৱা হয় ভাগৱত শোভাযাত্ৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই ধৰ্মালোচনী সভাখন সমগ্ৰ অঞ্চলটোতে বিৰাজ কৰিছে এক আধ্যাত্মিক পৰিৱেশে আমি দেখুৱাইছো নলবাৰীৰ পৰা পৰিৱেশ আৰু এনেদৰে সিএমডি নৃপেন দাসক উদযাপন সমিতিয়ে বিপুলভাৱে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত আমাক সেই ঠাইৰ পৰা সবিশেষ জনাব আমাৰ নলবাৰীৰ সতীৰ্থ আছে চন্দন শৰ্মাই কয়াকুছি যি বলপুখুৰী পাৰ যি সনাতনী ধৰ্ম যি ধৰ্মালোচনী সভা এই 63 সংখ্যক সনাতন ধৰ্মালোচনী সভা আৰু দেখিবলৈ পোৱা গৈছে আজি দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনৰ যি পতাকা উত্তোলন কাৰ্যসূচী আৰু এই পতাকা উত্তোলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিবলৈ এনবি নিউজৰ যি সিএমডি নিপেন দাস ডাঙৰীয়া এই মুহূৰ্তত আহি পাইছে আৰু দেখিবলৈ পোৱা গৈছে এক বাগৰুম্বা নৃত্যই হওক বা এনেধৰণে ঢোল খোল লৈ বা বিহু নৃত্যৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে এনেধৰণে আজি আদৰি অনা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আধ্যাত্মিক পৰিৱেশ আৰু এনেধৰণে নামঘোষাৰে আদৰি অনা হৈছে যি এনবি নিউজৰ সিএমডি ছাৰ নিপেন দাস ছাৰক এনেধৰণে আদৰি অনা হৈছে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু যে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এই দ্বিতীয় দিনৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছে এনেধৰণে এক আধ্যাত্মিক পৰিৱেশ ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যি ঢোল খোল যি বাগৰুম্বা নৃত্যৰে এনেধৰণে নামঘোষা প্ৰদৰ্শন কৰি এনবি নিউজৰ যি সিএমডি নিপেন দাস ছাৰক এনেধৰণে আদৰি অনা হৈছে আৰু এই যি সভাস্থলীত এনেকৈ যি সিএমডি ছাৰ গৈ ইয়াতে সভাস্থলীত পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰায় সহস্ৰাধিক ৰাইজৰ উপস্থিতিত দেখিবলৈ পোৱা যাব আজি যি পতাকা উত্তোলনৰ কাৰ্যসূচী এই ধৰ্মালোচনী যি সনাতনী ধৰ্মালোচনী সভাৰ এই যি প্ৰথম কাৰ্যসূচী যি পতাকা ধৰ্মধ্বজা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব ইতিমধ্যে এনবি নিউজৰ যি এনআৰডি গ্ৰুপৰ পৰিচালনা সঞ্চালক এই মুহূৰ্তত এনবি নিউজৰ অধ্যক্ষ সিএমডি ছাৰক আদৰি অনা হৈছে দেখিবলৈ পোৱা গৈছে লোকাৰণ্য এক পৰিৱেশ যিহেতু সনাতনী ধৰ্মালোচনী সভা 63 সংখ্যক এই ধৰ্মালোচনী সভা আৰু এই ধৰ্মালোচনী সভাত দেখিবলৈ পোৱা গৈছে এক লোকাৰণ্য পৰিৱেশ আধ্যাত্মিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু আদৰি অনা হৈছে যে পৰিচালনা সঞ্চালক এনবি নিউজৰ পৰিচালনা সঞ্চালক সিএমডি ছাৰক এনেধৰণে আদৰি অনা হৈছে আৰু দেখিবলৈ পোৱা যাব পৰিচালনা সঞ্চালক নিপেন দাস ডাঙৰীয়া এই মুহূৰ্তত যি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কিছু সময় পিছতে অংশগ্ৰহণ কৰিব আৰু ঢোল খোল বাগৰুম্বা নৃত্যৰে এনেধৰণে আদৰি অনা হৈছে আৰু কিছু সময় পিছতে এনেধৰণে লৈ অনা হৈছে আৰু দেখিবলৈ পোৱা যাব কিছু সময় পিছতে পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই যি 63 সংখ্যক যি সনাতনী ধৰ্মালোচনী সভা কয়াকুছিত দেখিবলৈ পোৱা গৈছে সনাতনী এক ধৰ্মালোচনী সভাত দেখিবলৈ পোৱা যাব এনেধৰণে আদৰি অনা হৈছে যি এনবি নিউজৰ অধ্যক্ষ সিএমডি ছাৰক আৰু দেখিবলৈ পোৱা গৈছে এক লোকাৰণ্য পৰিৱেশ ভক্তৰ লোকাৰণ্য এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এনেধৰণে লৈ অনা হ'ব দেখিবলৈ পোৱা গৈছে যি কাৰ্যসূচী আজিৰ দ্বিতীয় দিনৰ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত ইতিমধ্যে যি এনবি নিউজৰ সিএমডি ছাৰ আহি উপস্থিত হৈছে এই মুহূৰ্তত আৰু ঢোল খোল বিহু বাদনেৰে এনেধৰণে লৈ অনা হৈছে এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু কিছু সময় পিছতে এই যি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব এনবি নিউজৰ অধ্যক্ষ নিপেন দাস ছাৰে চন্দন শৰ্মা সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ বাবে আৰু গোপাল থানত 63 সংখ্যক যি ধৰ্মালোচনী সভা আৰু সেই সভাৰ আজি দ্বিতীয়টো দিনত এনেদৰে ধৰ্মধ্বজা উত্তোলন কৰে এনবি নিউজৰ সিএমডি নৃপেন দাসে আৰু নৃপেন দাসক উদযাপন সমিতিয়ে বিপুলভাৱে আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে যেটো বৰ্ণিল শোভাযাত্ৰাৰে আদৰি লৈ যায় নৃপেন দাসক আৰু সমান্তৰালকৈ এই থানখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 2 লাখ টকাৰ অনুদান আগবঢ়াইছে সিএমডি নৃপেন দাসে
আপোনাৰ অন্তৰত জাগিছে। এতিয়া মোৰ এনেকুৱা লাগি আছে যেন আমাৰ চাৰিওফালে ভগৱান বিষ্ণু কৃষ্ণ ভগৱান ভগৱান গৈছে। ইয়াৰ মানুহবোৰ বৰ ভাল মানুহ, সংস্কৃতিবান মানুহ। তেওঁলোকৰ আচাৰবোৰ মই লক্ষ্য কৰি আছোঁ। প্ৰত্যেকজনক ইমান ভালকৈ ব্যৱহাৰ কৰিছে আৰু এই বস্তুটো খুব দৰকাৰ। আৰু মোৰ দৃষ্টিত সনাতন ধৰ্ম হ'ল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ধৰ্ম। সেইকাৰণে আজি মই সনাতন ধৰ্মৰ যি ধৰ্মালোচনী সভা, এইখন আজি মোক প্ৰায় এমাহমান আগতে ইয়াৰ বিনয় কলিতা সভাপতি মহোদয়ে মোক জনাইছিল। মই কৈছিলোঁ যে 26 জানুৱাৰীত মোৰ কাৰ্যালয়ত যিটো মোৰ পতাকা উত্তোলন থাকে, তাৰপিছতে মই আপোনালোকৰ তাত আহিম। আৰু এনেও মই ধৰ্ম বুলি ক'লে ধৰ্মালোচনী বা কিবা এনেকুৱা ধৰণৰ হ'লে মই কেতিয়াও মিছ নকৰোঁ, যিমানে ব্যস্ত নহওঁ। এটা খুব মই আৱেগিক কথা ক'ব ওলাইছোঁ, ইয়াত উপস্থিত থকা সমূহ ৰাইজে ভালকৈ শুনিব। এতিয়া আমি সঁচাকৈ আমি ধৰ্মৰ প্ৰতি ঠিকেই কৰি আছোঁ, কিন্তু আমাৰ ধৰ্মৰ প্ৰতিও এতিয়া সংকট আহিছে। অইন ধৰ্মাৱলম্বী লোকে ভিতৰুৱা অঞ্চলবিলাকত গৈ আমাৰ হিন্দু ধৰ্মৰ মানুহবিলাকক মটিভেটেড কৰাৰ চেষ্টা কৰি আছে। মই নাম নকওঁ কাৰো, কিন্তু আপোনালোকে যিটো আজি নিদৰ্শন দেখুৱালে, আপোনালোকৰ যিটো আজি মই দেখা পালোঁ, এনেকুৱা ধৰণৰ যদি আমাৰ সঁচাকৈ ধৰ্মৰ প্ৰতি আন্তৰিকতাৰে ভাল পোৱা মানুহ থাকে, আধ্যাত্মিক মানুহ থাকে, আমাৰ ধৰ্মৰ সংকট নহয়। আৰু আমি আজি ইয়াৰ পৰা এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এই বয়াগুচিৰ মানুহখিনি নিচিনা যদি আমাৰ গোটেই অসমখনৰ মানুহ যদি সচেতন হয়, আমাৰ কোনো ধৰ্মই গ্ৰাস কৰিব নোৱাৰে। আৰু আমি আৰু ইয়াত থকা প্ৰতিজন মানুহৰ মই যিখিনি স্পৃহা দেখা পালোঁ, মই ভবা নাছিলোঁ যে ইমান ধাৰ্মিক মানুহ আমাৰ ইয়াত আছে। আৰু মই ইয়াত প্ৰায় আহোঁগীয়া অঞ্চলত মই অতি আনন্দিত হৈছোঁ আজি আহি। মই ভাবিছোঁ যে মোৰ আজি এটা জীৱনৰ উল্লেখযোগ্য দিন। এই দিনটো মই মনত ৰাখিম। আপোনালোকে মোক যথেষ্ট মৰম কৰিলে, চেনেহ কৰিলে। আৰু মই আপোনালোকৰ এই যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ প্ৰতি মই এজন ব্যৱসায়ী মানুহ, বিজনেছ কৰোঁ। মই মোৰ বিজনেছৰ জৰিয়তে মই ধন উপাৰ্জন কৰোঁ। তাৰে মই এটা অংশ হিচাপে নগদ 2 লাখ টকা আমি আমাৰ ধৰ্মটো আমি ৰক্ষা কৰিব লাগিব। প্ৰতিজন আমি হিন্দু ধৰ্মী মানুহ সজাগ হ'ব লাগিব। মই ৱৰ্ল্ডৰ চব জেগা ঘূৰিছোঁ। অইন ধৰ্মাৱলম্বী মানুহবিলাকে নিজৰ ধৰ্মৰ প্ৰতি যথেষ্ট সচেতন। মই নিউজিলেণ্ড গৈছিলোঁ আজি প্ৰায় 15 বছৰ আগত। তাত যদি 5জন মানুহ লগ খাই তাত এটা চাৰ্চ দেখা পোৱা যায়। কিন্তু আমাৰ ইয়াত দেখা যায় যে এখন গাঁৱত 20,000 মানুহ আছে, কিন্তু নামঘৰটোৰ অৱস্থা একেবাৰে বেয়া। গতিকে এইটো হ'ব নাপায়। আমি প্ৰথমতে আমাৰ ঘৰটো যেনেকৈ লাগে, আমাৰ নামঘৰটো লাগিব, মন্দিৰটো লাগিব, আমাক এটা ক্লাব লাগিব। এইখিনি আমি যথেষ্ট সচেতন হ'ব লাগে। আৰু আজি মোৰ ভাল লাগিছে, ইয়াত অলপ আগতে কৈ আছিল যে তেওঁলোকে নিজৰ পইচাৰে এইখিনি কৰিছে। সেই ব্যক্তিকেইজনকো মোৰ মনৰ পৰা মই অভিনন্দন জনালোঁ। আপোনালোকে আগৰ দিনবিলাক ঘূৰি যাব। নিপেন দাস, MB নিউজ সদায় আপোনালোকৰ লগত আছে। পৰৱৰ্তী পৰ্যায়ত মাতিলে আমি আগুৱাই আহিম। আৰু MB নিউজক আপোনালোকে মৰম কৰক। MB নিউজে ৰাইজৰ যথেষ্ট ভাল কাম কৰি আছে। আপোনালোকে গম পাইছে চাগে, আমি যোৱা উৰুকাটো ৰাস্তাত থকা কিছুমান শিশুৰ লগত আমি অতিবাহিত কৰিছিলোঁ। আৰু আমাৰ এইবোৰ দেখাবৰ কাৰণে কৰা নাই, আমি সঁচাকৈ আন্তৰিকতাৰে কৰোঁ কাম। আজিও আমাৰ এটা দল গৈ বৃদ্ধাশ্ৰমত বা আমাৰ অন্ধ স্কুলত গৈ 26 জানুৱাৰী পালন কৰি আছে। এইটো আপোনালোকে সন্ধিয়া দেখা পাব। যোৱাকালি এটা অনুষ্ঠান হৈ গৈছিল। আমি 1971 চনত যিখিনি আমাৰ অসমীয়া মানুহে চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল, তেওঁলোকক আজি আমি এটা অনুষ্ঠান কৰিছিলোঁ। আজি আপোনালোকে এইটো উপভোগ কৰিব পাৰিব। সন্ধিয়া 7:30 বজাত আছে। অটল বিহাৰী বাজপেয়ীৰ দিনত 91ত চাৰ্জিকেল ষ্ট্ৰাইক কৰা বুলি কৈ থাকে, কিন্তু 71তো চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল। আৰু সেই বীৰকেইজন আমাৰ অসমীয়া বীৰ আছিল, তাত 5জন। তাৰে 3জনক যোৱাকালি আমি সম্বৰ্ধনা জনাইছিলোঁ। তেওঁলোকে আৱেগিকভাৱে কান্দি কৈছিল যে আমাক চৰকাৰে আজিলৈকে নজনালে, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি মেডেল দিলে, কিন্তু অসম চৰকাৰে আমাক নিদিলে। গতিকে মই ভাবোঁ ইয়াতো বহুত বীৰ আছে। মোৰ দেউতা স্বাধীনতা সেনানী আছিল। মোৰ দেউতাই মোক কৈছিল যে তেওঁ 4জন ইংৰাজক নিজে বগৰাই দিছিল, মানে সেই সময়ত। মানে বহুত যথেষ্ট তেখেতৰ গাত শক্তি আছিল। আৰু এই শক্তিটো আপোনালোককো লাগিব যদি ধৰ্ম ৰক্ষা কৰিব পাৰে। ধৰ্ম ৰক্ষাৰ কাৰণে শক্তি যথেষ্ট দৰকাৰ। আপোনালোকে আৰু এটা কথা কওঁ, সনাতন ধৰ্ম আমাক আৰু এটা বস্তু দেখুৱাইছে, মানুহৰ প্ৰতি উদাৰতা আৰু ভাতৃত্ববোধ। এইটো সনাতন ধৰ্মৰ মূল মন্ত্ৰ। গতিকে ভাতৃত্ববোধটো সদায় ৰাখিব। ইয়াত মোৰ খুব ভাল লাগিল যে এজনে আনজনক সেৱা কৰে। বৰ ভাল আপোনালোক সংস্কৃতিবান মানুহ। এই গাঁওখনৰ পৰা মই এটা মেছেজ পালোঁ যে ইয়াতো বহুত ভাল মানুহ আছে, আমাৰ অসমত বহুত ভাল মানুহ আছে।
গতিকে আমি আৰু মই আপোনাক কিছু কি কৰোঁ মই মোৰ অঞ্চলত এইবিলাক কাম কৰিম আৰু আপোনালোকৰ শেষত সশব্দ প্ৰণাম জনালোঁ আপোনালোকক মৰম জনালোঁ জয় সনাতন ধৰ্ম। আজি আমি আমাক কয়াকুছি গাঁৱৰ পৰা ধৰ্ম সভাত আলোচনী সভাত মাতিছিল। তো আজি আমি এন বি নিউজৰ পৰা দাদুমণি বৰা আৰু মই আহিলোঁ। আহি ইয়াত ধৰ্মৰ যিখন ধ্বজা সেইখন আমি উত্তোলন কৰিলোঁ। ইয়াত আহি খুব ভাল লাগিল। ইয়াৰ মানুহবোৰ বহুত ধাৰ্মিক আৰু এওঁলোকৰ সনাতন ধৰ্মৰ যিখন আজি মহাসভা আছিল সেইখন যোৱাকালিও আছিল। তো ইয়াত যথেষ্ট সংখ্যক মই লোক দেখা পাওঁ আৰু আটাইখিনি ধাৰ্মিক ব্যক্তি এখেতসকলে সনাতন ধৰ্মৰ যাতে বহুল প্ৰচাৰ হয় তাৰ বাবে কাম কৰি গৈছে। প্ৰায় 63 বছৰত ভৰি দিলে। আমি আশা কৰিছোঁ এওঁলোকে এনেকৈ কাম কৰি গৈ থাকিব। অকল এইটো অঞ্চলে নহয়, ঘগ্ৰাপাৰ অঞ্চলে নহয়, এই মেছেজটো দি গোটেই অসমখন এওঁলোকে আগুৰি লওক। এওঁলোকে আৰু আন আন গাঁওবিলাককো কওক আপোনালোকে আমাৰ নিচিনাকৈ কৰক আৰু এনেকৈ আমি আমাৰ ধৰ্মটো ৰক্ষা কৰিব লাগিব। সনাতন ধৰ্মৰ যিটো মূল মন্ত্ৰ ভাতৃত্ববোধ, মানৱতাবাদী এইবিলাক আমি প্ৰচাৰ কৰিব লাগিব। আমাৰ সনাতন ধৰ্মটো যাতে আমি বিশ্বৰ মোৰ দৃষ্টিতে 1 নম্বৰ ধৰ্ম সনাতন ধৰ্ম। গতিকে বিশ্বত যাতে বহুলভাৱে আমি প্ৰচাৰ কৰিব পাৰোঁ। ইতিমধ্যে বহুত লোকে কাম কৰি আছে তাৰ কাৰণে তেখেতসকলকো মই অভিনন্দন জনালোঁ আৰু আজি ইয়াত উপস্থিত সমূহ ৰাইজকে আমি এন বি নিউজৰ ফালৰ পৰা হিয়া ভৰা ওলাগ জনালোঁ। আৰু এইখিনিতে মই আৰু এটা কথা কৈছোঁ যে অহা 2 তাৰিখে আমাৰ এন বি নিউজৰ 2য় বাৰ্ষিক হ'ব আৰু আমি আজি আমাৰ এইখিনিতে মই ইতিমধ্যে তেওঁলোকক চিঠি লৈ আহিছোঁ দি যাম। আমি ইয়াৰ ৰাইজৰো উপস্থিতি কামনা কৰিলোঁ। সেইদিনাখনে দিনজোৰা কাৰ্যসূচী আছে। 3 তাৰিখো আছে। 3 তাৰিখে আমাৰ এখন ভাওনা হ'ব। গতিকে 2 আৰু 3 তাৰিখ এই কয়াকুছি ৰাইজৰ পৰা মই আশা কৰিছোঁ তেওঁলোকে আমাৰ তাত উপস্থিত হ'ব। এটলিষ্ট 20-25 গৰাকী মানুহ গ'লেও আমি ভাল পাম আৰু আমি আশা কৰিছোঁ তেওঁলোক যাব আমাৰ অনুষ্ঠানত। আৰু আজি মই মোৰ ফালৰ পৰা মই 2 লাখ টকা মই তেওঁলোকক দিম বুলি ক'লোঁ আৰু ইতিমধ্যে মোক সভাপতি মহোদয়ে জনাইছে তেওঁলোকৰ বিভিন্ন ধৰণৰ কাম চলি আছে মোক দেখুৱালেও আৰু পৰৱৰ্তী পৰ্যায়ত মই পাৰিলে আৰু সহায় কৰিম। এককালীনভাৱে মই 2 লাখ টকা দি তেওঁলোকৰ যাতে কামখিনি চলি থাকে এইটো জাষ্ট মই তেওঁলোকক এটা উদগীৰণ মানে এটা মোৰ ফালৰ পৰা মই তেওঁলোকক এটা বুষ্টিং কৰিছোঁ যাতে তেওঁলোকে কামখিনি কৰিব পাৰে আৰু মোৰ নিচিনাকৈ মানুহ আগবাঢ়ি আহিব লাগে। আমি আমাৰ ধৰ্ম ৰক্ষা কৰিব লাগে। কৰ্মৰ লগতে ধৰ্মও লাগিব। গতিকে মই সমূহ ৰাইজৰ ভোগালী বিহুৰ ওলগ জনালোঁ আৰু নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু এই অঞ্চলৰ গোটেইখিনি ৰাইজৰ যাতে সুস্বাস্থ্যৱান হৈ থাকে তেওঁলোকে এইদৰে ধৰ্মৰ কাম কৰিব পাৰে আশা কৰিলোঁ তেওঁলোকে কৰি যাব। সনাতনী ধৰ্ম সেই হাতামবুঢ়ীয়া সনাতনী ধৰ্মৰ এখন ধ্বজা লৈ এই অঞ্চলৰ ৰাইজসকলে 63টা বৰ্ষ অতিক্ৰম কৰিছে। তেখেতলোক সকলো এই বৃহত্তৰ অঞ্চল একত্ৰিত হৈ শ্ৰী শ্ৰী গোপাল আতাৰ শ্ৰীচনত সেৱা লৈ তেওঁলোকে সনাতন সভ্যতা, সনাতনী সংস্কৃতি, সনাতনী পৰম্পৰাক আগবঢ়াই লৈ গৈছে আৰু এই আমাৰ যি সভ্যতা সংস্কৃতি লগতে আমাৰ যি ধৰ্মীয় বোধ বা ধৰ্মৰ ক্ষেত্ৰত আমাৰ যি বিচাৰবোধ আছে সেই সকলোখিনি তেখেতসকলে লৈ আগবাঢ়ি যোৱাটো আৰু একত্ৰিত হোৱাটো খুব এটা ডাঙৰ বিষয় আৰু সেই বিষয়টো তেওঁলোকে ইমান সুন্দৰভাৱে ইয়াত ধৰি ৰাখিছে। সঁচাকৈ আপ্লুত হৈছোঁ যিহেতু এই সময়খিনিত আমাৰ ধৰ্মৰ ওপৰত বিভিন্ন ধৰণৰ আগ্ৰাসন চলিছে। এই আগ্ৰাসনখিনি ওপৰাই তেওঁলোকে এই অঞ্চলটোক পৃথক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ যি আগবাঢ়ি